যেহেতু সন্মুখত পঞ্চায়ত নিৰ্বাচন আহি আছে আৰু 2026 চনত বিধানসভা নিৰ্বাচন আহি আছে আৰু আমি সাংগঠনিকভাৱে গোটেই অসমতে আমি বিস্তাৰ কৰিবলৈ সক্ষম হৈছো। সেই অনুসৰি আমাৰ মংগলদৈ বিধানসভা সমষ্টিৰ বাঘপুৰীত আজি আমি এখন বৃহৎ যোগদান সভা ৰাখো। ইয়াত প্ৰায় আমাৰ শতাধিক ব্যক্তিয়ে এই অঞ্চলৰ শতাধিক ব্যক্তি যুৱ প্ৰজন্মই আম আদমি পাৰ্টিত যোগদান কৰিছে আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল তেওঁলোকে নিজে ইচ্ছাকৃতভাৱে যোগদান কৰিয়ে আছে। গতিকে সেইটোৱে আমাক যথেষ্টখিনি সাহস দিছে আৰু দৰঙে যে সন্মুখৰ যি পঞ্চায়ত নিৰ্বাচন আছে তাত কিন্তু আম আদমি পাৰ্টিক এটা ভাল ৰিজাল্ট দিব। দৰঙত আমাৰ সাংগঠনিক যিটো মানে প্ৰসাৰ সেইটো এই কাৰণে হৈছে কাৰণ ইয়াত বসন্ত দাস আমাৰ যিগৰাকী বিধায়ক আছে তেখেত ইতিমধ্যে হাফ বিজেপি হৈছে আৰু কংগ্ৰেছৰ কোনো লিডাৰলেছ, কোনো লিডাৰে নাই কংগ্ৰেছত। গতিকে বিজেপিত খোৱা কামোৰা হৈছে আৰু কংগ্ৰেছৰ মানুহ জয়ী হৈ কংগ্ৰেছৰ ভোট লৈ জয়ী হৈ বিজেপিত যোগদান কৰিছে। ৰাইজে বুজি পাইছে যে এইবাৰ কংগ্ৰেছত ভোট দি আমাৰ কি লাভ আছে, মানুহ জয়ী হোৱাৰ পিছত বিজেপিতে যোগদান কৰিব। গতিকে কংগ্ৰেছক চিধা প্ৰত্যাখ্যান কৰিছে আৰু বিজেপিৰ লগত ফাইট হ'ব, বিজেপিৰ লগত আম আদমি পাৰ্টিৰ ফাইট হ'ব, সেইটো সত্য কথা। কিন্তু কংগ্ৰেছ কোনো ফেক্টৰ নহয়, কংগ্ৰেছৰ কোনো নাম নিশ্চয় নাথাকে। এইবাৰ ইয়াত বাঘপুৰীত হৈছে, বাঘপুৰীত আমাৰ যোগদান কাৰ্যসূচী হৈছে। আমি এতিয়া প্ৰত্যেক দিনা আমি যোগদান কাৰ্যসূচী ৰাখিছো। অকল যোগদান কাৰ্যসূচীয়ে নহয়, আমি ৱাৰ্ডবিলাক যথেষ্ট শক্তিশালী কৰিছো। সাংগঠনিকভাৱে বিজেপিৰ লগত ভাল কণ্টেষ্ট দিবৰ কাৰণে আমি ভাল প্ৰত্যাহ্বান দিবৰ কাৰণে আমি সাজু হৈছো আৰু ইতিমধ্যে আমি সফলতা লাভ কৰিছো। কংগ্ৰেছক মানুহে একেবাৰে প্ৰত্যাখ্যান কৰিছে। কংগ্ৰেছে কাউণ্টাৰ দিব বুলি ভাবি আছিল, কিন্তু কংগ্ৰেছক যিজন মানুহে কংগ্ৰেছত জয়ী হয় তেখেতে কেইদিনমান পিছত কেইটামান পইচা লৈ কেনে বিজেপিত যোগদান কৰে। সেইকাৰণে ৰাইজে কংগ্ৰেছক এইবাৰ প্ৰত্যাখ্যান কৰিছে আৰু অৰবিন্দ কেজৰিৱালক আদৰি লৈছে। আমাৰ নেতা কেৱল অৰবিন্দ কেজৰিৱালক ৰাইজে জানে, গতিকে অৰবিন্দ কেজৰিৱালক আদৰি লৈছে। নিশ্চিতভাৱে আমি 26 আৰু সন্মুখৰ যি পঞ্চায়ত নিৰ্বাচন আছে এক বৃহৎ সফলতা লাভ কৰিম। আমাৰ শতাধিক ব্যক্তিয়ে যোগদান কৰিছে। আমি লিষ্টখন এতিয়া কমপ্লিট চোৱা নাই, কিন্তু যথেষ্ট ব্যক্তি আহিছে। ইমানখিনি আমাৰ এক্সপেক্টেশ্যন নাছিল, যিহেতু আমাৰ ৱাৰ্ড লেভেলত আমি যোগদানবিলাক কৰাই আছো। ইমানখিনি আমাৰ এক্সপেক্টেশ্যন নাছিল, আমি যিমান আশা কৰিছিলো তাতকৈ বহুত বেছি হৈছে। খেলিব বিধানসভা যিহেতু এটা ৰাষ্ট্ৰীয় দল হয়, গতিকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাটো আগবঢ়াব। দলে যাক প্ৰাৰ্থিত্ব দিব আমি ভাবো যে ৰাইজে নিশ্চিতভাৱে তেখেতক একচেপ্ট কৰিব, তেখেতক গ্ৰহণ কৰিব।